নমস্কাৰ ছাৰবিদসকল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত আমি এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ ছাৰবিদসকল প্ৰথম খবৰটো আমি আপোনালোকক দিবলৈ ওলাইছোঁ আপোনালোকৰ মৰ্গীয়া বনাছ বৃদ্ধি হোৱা সন্দৰ্ভত ছাৰবিদসকল কিয়নো এই জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ আপোনালোকৰ মৰ্গীয়া বনাছ দিয়ে আপোনাৰ আকৌ 3% বৃদ্ধি পাব আৰু যাৰ ফলত আপোনালোকৰ মৰ্গীয়া বনাছ যি বৰ্তমান 53% হৈছে সেয়া আপোনাৰ 56% হ'বগৈ 56% আৰু সেয়েহে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ শেহতীয়া সূচকাংকৰ ভিত্তিত আপোনালোকে জানেই বছৰত যি দুইবাৰ দিয়ে লাভ কৰে তাতে আপোনালোকৰ জানুৱাৰী মাহৰ পৰা আপোনালোকৰ কাৰ্যকৰী হ'ব যিটো আপোনালোকে সেয়া এপ্ৰিল মাহৰ দৰমহাৰ সৈতে লাভ কৰিব তেনে পৰ্যায়ত আকৌ আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰী আৰু মাৰ্চ এই 3 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব আৰু লগতে যোৱাকালিৰ কেবিনেটত এক শেহতীয়া দৰমহা বৃদ্ধি সন্দৰ্ভত সিদ্ধান্ত লৈছে এয়া চাব গাঁও প্ৰধানসকলৰ বাবে পাৰিশ্ৰমিক বৃদ্ধি কৰিছে আৰু সেয়েহে আপোনাৰ কেবিনেট সিদ্ধান্তত তেওঁলোকৰ পাৰিশ্ৰমিক গাঁও প্ৰধানসকলৰ বৃদ্ধিৰ সিদ্ধান্ত লয় আৰু যাৰ ফলত তেওঁলোকে অহা নৱবৰ্ষ 2025ৰ 1 জানুৱাৰীৰ পৰা গাঁও প্ৰধানসকলে 9000 টকা তেওঁলোকে মাহিলী পাৰিশ্ৰমিক লাভ কৰিব আৰু লগতে ৰাজ্য চৰকাৰৰ অধীনৰ 683 গৰাকী চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় দি অবৈধভাৱে লৈ আছে তেওঁলোকৰ ওপৰত বিভাগীয় তদন্ত ল'বলৈ ইয়াৰে জনাইছে সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো হেতুৱে আমাৰ চেনেলটো নিশ্চয় লাইক কৰি ছাবস্ক্ৰাইব কৰি নাপাহৰিব